কথাটো হ'ল প্ৰফেশ্যনেল প্ৰট'কল কিছুমান থাকে তো এতিয়াৰ যিজন প্ৰযোজক তপন লকৰ তেওঁ সেই প্ৰফেশ্যনেল প্ৰট'কল ৰাখিব পৰা নাই তাৰমানে আমি কোহিনুৰ থিয়েটাৰক যেতিয়াই টাইটেনিকখন দিছিলোঁ তেতিয়াই এটা কণ্ডিশ্যন নাট্যকাৰ হেমন্ত দত্তই টাইটেনিকৰ যোনে লিখিছে মোৰ দেউতা তেওঁ কেইটামান কণ্ডিশ্যন দিছিল ফাৰ্ষ্ট কণ্ডিশ্যনটো আছিল কি টাইটেনিকখনৰ যিকোনো প্ৰচাৰ ৰিলেটেড বা যিকোনো কামে নকৰক তেওঁক নোসোধা কৰি বা পৰিচালক তেওঁ মোক এপইণ্ট কৰিছিল পৰিচালক হিচাপে পৰিচালকক কনচাল্ট নকৰা কৰি যেন একো ধৰণৰ প্ৰচাৰৰ মাধ্যম আপোনালোকে নকৰে তেওঁলোকে কি হ'ল স্ক্ৰিপ্টখন লৈ যোৱা আগমুহূৰ্তত আমাৰ কথাখিনি মানিলে পৰিচালনাৰ হ'ব আমি ডিছকাছ কৰি কামটো কৰিম আগৰ নিচিনা একো নকৰোঁ আমি নতুনত্ব কি আনিব পাৰোঁ চাওঁ সেনেকৈ কৰি পেলাই স্ক্ৰিপ্টখন লৈ গ'ল তাৰপিছত লৈ যোৱাৰ পিছত আজি হ'ল কিছুদিন কোনো খবৰ নাই কোনো নাই আজি ঘপক কৰি কেইদিনমান আগত গম পালোঁ কি ফটো শ্বুটো হৈ আছে টাইটেনিকৰ প্ৰমোৰো শ্বুটিং চলি আছে মানে 30 ছেকেণ্ডৰ চ' কেনেকৈ হ'ব পাৰে মই নাট্যকাৰ হেমন্ত দত্তৰ লগত আজিলৈ কনচাল্ট কৰা নাই কি প্ৰমোৰ ড্ৰিমটো কেনেকুৱা হ'ব জেক ৰ'জক কেনেকৈ প্ৰেজেণ্ট কৰিব বা কি ধৰণে প্ৰেজেণ্ট কৰিব আজিলৈ সিহঁতে সোধা নাই বা ডাইৰেক্টৰ এজ এ ডাইৰেক্টৰ মোৰ লগতো কোনো ধৰণৰ কনচাল্ট কৰা নাই তেওঁলোকে স্ক্ৰিপ্টখন পাই পেলাই নিজৰ মইমতালি কৰিব আৰম্ভ কৰি দিছে ডেট ইজ নট প্ৰফেশ্যনেল আৰু মই তেওঁলোকক স্ক্ৰিপ্টখন দিওঁতে আগতেই কৈছিলোঁ কি বাকীবোৰ ক্ষেত্ৰত বা আগৰ নাটকবিলাকৰ ক্ষেত্ৰতো আপোনালোকে যিবিলাক কণ্ডিশ্যনত কৰিছে ক'ব নোৱাৰোঁ কিন্তু এইখন নাটক ইটছ এ স্পেচিয়েল ইটছ এ লেণ্ডমাৰ্ক এইখন নাটকৰ ক্ষেত্ৰত এইখিনি কণ্ডিশ্যন মানিব লাগিব তো তেওঁলোকে হয় বুলি কৈ লৈ গ'ল তেতিয়া কৈছিলোঁ কি যদি এইখিনি কণ্ডিশ্যনৰ কথা ব্ৰেক হয় তেনেহ'লে নাটকখন আমি ঘূৰাই ল'ম এইখিনি ফুটেজ মোৰ তাত আছে বা মই ৰাখি থৈ দিছোঁ চ' সেনেকুৱা ধৰণৰ কিছুমান কথা আৰু ধৰি লওক সিহঁতে যথেষ্টখিনি নিজৰ মতেদি মইমতালিদি আৰম্ভ কৰি দিছে তাৰমানে দে হেড ষ্টাৰ্টেড পাব্লিছ কৰিছে তেওঁলোকে যেতিয়াই পাব্লিছ কৰে তেওঁলোকে পৰিচালকৰ কথা নকয় পৰিচালক যেতিয়া তেওঁলোকৰ লগত যোগাযোগ কৰে তেওঁলোকক এনেকুৱা এটা এটিটিউড দেখায় কি আমাক পৰিচালক দৰকাৰে নাই পৰিচালক নোহোৱা কৰি নাটকবিলাক কৰোঁতে কি গতি হৈছে সেইটো বস্তু আমি জানো আৰু আজিকালি প্ৰায় পৰিচালকবিলাকৰ এটা ট্ৰেণ্ডিং বস্তু এটা হৈছে প্ৰযোজক পৰিচালক নামটো একেলগে দি খুব ভাল পায় তাৰমানে আৰে হোৱাট ইজ ইয়ৰ ডিউটি ডু ইয়ৰ ডিউটি আপোনাৰ প্ৰযোজক আপুনি প্ৰযোজনা কৰক আপুনি পৰিচালকৰো দায়িত্বটো যেতিয়া কৰিব যাব এজন পৰিচালকৰ ড্ৰিম কেতিয়াও এজন প্ৰযোজকে ধৰিব নোৱাৰেতো চ' এজন প্ৰযোজক পৰিচালক হ'ব পাৰিব তেওঁ নিজৰ প্ৰজেক্টত হ'ব পাৰিব তেওঁ নিজে এটা প্ৰজেক্ট কৰিছে তেওঁ নিজে ড্ৰিম কৰিছে ভাবিছে সেইটো হ'ব পাৰিব এনেই স্ক্ৰিপ্ট ৰাইটাৰৰ ড্ৰিম মতেহে ডাইৰেক্টৰটো লোৱা যায় তো স্ক্ৰিপ্ট ৰাইটাৰে যেতিয়া ক'লে কি ডাইৰেক্টৰজন লওক ইউজ কৰক চ' তেওঁলোকৰ মতে সেইবিলাক দৰকাৰ নাই তাৰমানে নিজে ভাবি লৈছে কাক জেক ৰ'জ কৰিম নিজে ভাবি লৈছে কাক স্মিথ কৰিম নিজে ভাবি লৈছে কেনেকৈ কৰিম মই বহু কৰিব দিব নোৱাৰিম নহয় এইখন আমি ঘূৰাই লৈছোঁ সেইখন নাটকখন ঘূৰাই লোৱাৰ সিদ্ধান্ত লৈছোঁ আমি জনাইছোঁ তেওঁলোকক আৰু দেউতাও জনালে গোটেইখিনি কথা চ' আমি এতিয়া ডিচাইড কৰিছোঁ কি আমি আৰু কোহিনুৰ থিয়েটাৰক টাইটেনিক নিদিওঁ ইনফেক্ট আমি কোহিনুৰ থিয়েটাৰক একো নাটকেই নিদিওঁ আৰু ইন ফিউচাৰলৈও কিন্তু টাইটেনিক ৰেডি হৈ আছে আৰু 2-3খন দেউতাৰ হিষ্টৰিকেল ড্ৰামা ৰামায়ণ গীতা ৰেডি হৈ আছে যদি কোনোবা থিয়েটাৰ কোম্পানীয়ে বিচাৰে যদি কোনোবা আগ্ৰহী ফিল্ম মেকাৰে বিচাৰে আমি নিশ্চয় দিম কিন্তু এটাই কণ্ডিশ্যন এইটো বহুতে সোধে দেউতাৰ প্ৰজেক্টবিলাকৰ কিন্তু দেউতাই নিজে গোটেই কপিৰাইটটো মোক দিছে আৰু প্লাছ ডাইৰেকশ্যনটো মই কৰিম চ' দেউতাৰ যদি মোৰ ডাইৰেকশ্যন নোহোৱা কৰি দেউতাৰ নাটক অকলে দিয়া নহ'ব MSR গ্ৰুপত কোনোবাই কৰিছে ষ্টেজত সেইটো বেলেগ কথা কনচাল্টেড লৈ কিন্তু প্ৰফেশ্যনেল ছেক্টৰত দেউতাৰ নাটক যদি নিয়া যায় তেনেহ'লে এজ এ ডাইৰেক্টৰ মোক নিলেহে এইটো কণ্ডিশ্যন যাব নাই এতিয়াও কৰা নাই আমি বৰ্তমান প্ৰেছ মিট জনাই দিলোঁ আপোনালোকক জনাই লোৱাৰ পিছত কালিমানৰ পৰা প্ৰচেছ আৰম্ভ কৰিম আছে বহুতে যোগাযোগ কৰি আছে আমি প্ৰথম কথাটো তেওঁলোকৰ ক'ব লগা একো ৱে নাই কাৰণ মই দিওঁতেই যিটো দিছিলোঁ কণ্ডিশ্যন সেইটো কণ্ডিশ্যনে প্ৰযোজক তপন লকৰে ব্ৰেক কৰিছে চ' মোক আৰু কি ক'ব তেওঁলোকে চ' আৰু সেইটো কাৰণে আৰু তেওঁক যেতিয়া কৈছিলোঁ ৰিকুৱেষ্ট কৰিছিল আৰু নিনিবি ঘূৰাই ৰাইজে আশা কৰিছে কিন্তু ৰাইজৰ কাৰণেতো মই মোৰ দেউতাৰ নাটকখন কম্প্ৰমাইজ কৰি দিব নোৱাৰিম আপুনি এনেকৈ কৰক বুলিতো কৈ দিব নোৱাৰিম ৰাইজে অভিয়াছলি ভাল বস্তু এটা নাট্যকাৰ হেমন্ত দত্তৰ ভাল বস্তু এটা বিচাৰিছে যিটো 98ত তেওঁৰ ড্ৰিমটো ছাকচেছ হৈছিল 2024-25ত তেওঁলোকে কৰিব দেউতাৰ ড্ৰিমটোৱেতো ছাকচেছ হ'ব লাগিব না মোৰ ড্ৰিম না প্ৰযোজকৰ ড্ৰিমটো অনলি ফাইনেন্স ৰিটাৰ্ণ লাগিব তেওঁক পইচা ইনভেষ্ট কৰে কিন্তু নাম বা ছ'চিয়েল হেৰিটোৰ তেওঁৰ ওপৰতহে ইম্পেক্ট পৰিব ফটোৱা টাইপকৈ কৰি দিলে টি টাইপকৈ বহুল নামে কৰি দিলে সেইটো বস্তুটো নহ'ব নহয় চ' এইটো অভিয়াছলি এটা ডিছকাশ্যনৰ মাজত হোৱা বস্তু টাইটেনিকখন এনেই এখন নাটক নহয়তো আকৌ কিয় মানুহে বিচাৰিছে তাৰমানে কিবা এটা আছে চ' ইটছ এ ৰিচাৰ্চ ৱৰ্ক ৰিচাৰ্চ এটাৰ ওপৰত ৱৰ্ক কৰি এটা হোমৱৰ্ক এটা কৰি পেলাই কাম কৰক আমিতো হুৰমুৰ কৰি কৰা কাম নহয় কি মোৰ তোক ভাল লাগিল তই জেক হবি দে মোৰ তোমাক ভাল লাগে দেই তুমি ৰ'জ হ'বা এইটো কথা নহয় ডিছকাছ কৰিব লাগিব নাট্য কৰাৰ লগত তেতিয়াহে